গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ ভাল আৰু মোৰো ভাল। মোৰ বেছি ভাল, কিহৰ কাৰণে ক'ম বাৰু। তো আপোনালোকে ভাবিছে চাগে ইমান সাজি ক'ত যায়, কিন্তু ক'ত যায় মই ক'ম। মানে মই মন্দিৰত যাওঁ সেৱা কৰিবৰ কাৰণে। কাৰণটো হ'ল কি, মোৰ আজি জন্মদিন, মানে জগা দিন। নেদেখা জনৰ ওপৰত আশীৰ্বাদ ল'ব যাওঁ। কিহৰ কাৰণে মোৰ মানে মনটো ভাল লাগিছে, কিহৰ কাৰণে 4 বছৰ মূৰত ফেব্ৰুৱাৰী মাহৰ 29 দিনীয়া মাহটো পৰে। তো 4 বছৰ মূৰত মোৰ বাৰ্থডে হয়। সকলোৱে আশীৰ্বাদ কৰিব যাতে ভাল যায় দিনবোৰ। আৰু সেয়ে ভাবিলোঁ নেদেখাজনৰ ওপৰত আশীৰ্বাদ ল'ব যাওঁ। তো মই আৰু মোৰ মানে কি সাৰথীজন দুয়োটাই যাম। নেদেখাজনৰ ওপৰত আশীৰ্বাদ ল'ম। আশীৰ্বাদ লৈ আপোনালোকেও এটা আশীৰ্বাদ দিব যাতে ভালে যায় দিনবোৰ, নে কি কয়? সেয়া মই আহি পালোঁ মন্দিৰ। এতিয়া মন্দিৰৰ ভিতৰত যোৱাৰ আগতে প্ৰথম ভৰি হাত চুই ধুই লৈ চাকি বন্তি লৈ লওঁ। তেল চাকি দি দেখি তেল চেল দিলে হ'ব দিয়া। তেল আৰু এই চাকি ধূপ দিলে হ'ব। অঁ, পেকেট এটা দি দিয়া। পইচাটো মই দি আছোঁ হা। থালিখন লৈ ৰেডি, যা মজাকৈ আধা কৰি লওঁগৈ। গণেশ বাবা মজাকৈ গণেশ বাবাৰ আগত চাকি গছ লগাই লওঁ, লগাই পেলাই সেৱা কৰিম আৰু ভালকৈ। তো গাইছ, এতিয়া মোৰ ধূপ চুপ লগাই ৰেডি হৈ গ'ল আৰু সেৱা কৰি অহাৰ লগে লগে মনটো কিবা এটা বেছি ভাল লাগিছে। আৰু ভাল হওক বুলি আপোনালোকে আশীৰ্বাদ কৰিব, নে কি কয়? তো চাই থাকোঁ আৰু। সন্ধিয়া আকৌ মোৰ লগৰকেইটা আহিল। লগৰকেইটা আহি কেক এটা আনিলে। কেকটো কাটিবৰ কাৰণে ল'লোঁ। কেক কাটি ধুনীয়াকৈ গোটেইবিলাকক অলপ অলপ খুৱাওঁ। প্ৰথম দিলোঁ ল'ৰাটোক, সি লাজ কৰি গুচি গ'ল। আৰু তাৰপাছত দিলোঁ মই ঘৰৰ মানুহক। মই অহালৈ কেক চাফা, মানে গোটেইবিলাকে হাতে মাতে লৈ মোক গাঁত খান্দিব আৰু। আমাৰ আকৌ এখেত গাঁত খানাটো দূৰৰ কথা, নিজে খাই আছে পূৰা একদম এমুঠা লৈ হাতত খোৱাত ব্যস্ত। তো সকলোৱে খান্দিছে গাঁত, সি আকৌ খাইছে। আমাৰ এইফালে হিৰোহঁতো আছে আৰু গোটেই গাটো মোক কণী চনি ভাঙি একদম শেষ কৰি পেলালে, গোটেই গা লেটি পেটি কৰিলে। আকৌ এটা সি আহি চোলা তলয় চলয়, মানে কৈছোঁ নহয়, লগৰবিলাকৰ মৰমবোৰ ভালো লাগে, কিন্তু এই ঠাণ্ডাখনত গা ধুব কাৰণেও টান লাগে। কি কৰিব, গোটেই কণী চনি একদম সানি শেষ। ই আকৌ মোক বিয়া পতাৰ দৰে পূৰা মাহ হালধি যেনেকৈ খানে তেনেকৈ মোক সানি আছে। কৈছে তোক বিয়া পাতিছোঁ দে আকৌ মই। কি কৰিব আৰু। আনফালে আকৌ আমাৰ চিঞৰ শুনি ল'ৰা উঠি আহিল। উঠি আহি পূৰা একদম চাই আছে ক'ত কি হৈছে। তো আৰু গোটেই ফেমিলি উঠি আহিল, পূৰা হুলস্থুল হৈ গ'ল। গোটেইবিলাক আহি তেনেকৈ হুলস্থুল কৰি দিয়াৰ পিছত উঠিবই। ল'ৰা একদম তৰকৈ চাই আছে, সি ভাবিছে কি বা হ'ল। লাষ্টত মই চোলা খুলি মুচিব লগা হ'লগৈ। একদম এনেকুৱাকৈ মানে সানিছে, গোটেই মাথাটোত কিমান ধুইছোঁ। আধা ঘণ্টামান মাথা ধোৱাৰ পিছতহে গৈছে আৰু গোটেই মোৰ কণী গোন্ধ। কি কৰিম আৰু, উপায়তো নাই। মই যেনেকৈ বেলেগত খানো, মোকো সিহঁতে পূৰা টাৰ্গেট লৈ লৈছে। কাণে চানে সোমাই গোটেই একদম গাত লেটি পেটি কৰি পেলাইছে। আৰু আমাৰ এই মৰমবোৰ যেন আগলৈ সদায় থাকে। সকলোকে যে আমি এনেকৈ ফূৰ্তি কৰি অলপ থাকিব পাৰোঁ, তাকে কামনা কৰিলোঁ। আৰু আশীৰ্বাদ দিব লাষ্টত আকৌ এবাৰ কৈছোঁ, যাতে
অহা দিনবোৰ মোৰ ভালেই যায়। তো ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু